মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কেইদিনমানৰ আগতে মই ক্লাছ 7ৰ হিন্দীৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰ এখনৰ ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টোত বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধিছিলে যে আনচাৰখিনিও কৰি দিব লাগে। গতিকে মই চেষ্টা কৰিছোঁ তোমালোক উত্তৰখিনি কৰি দিবলৈ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰ দিছিলে জবাব দ, উত্তৰ দিবলৈ দিছিল 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ কৰি টোটেল 10 নম্বৰ আছিল। ক নম্বৰ দিছিল নহনা মুন্না ৰাহি হো গীত কা সংগীতকাৰ কা নাম কিয়া হে। নহনা মুন্না ৰাহি হো এই যিটো গীত আছিলে সেই গীতটোৰ সংগীতকাৰজনৰ নাম কি সুধিছে। ইয়াৰ উত্তৰটো হৈছে নহনা মুন্না ৰাহি হো গীত কা সংগীতকাৰ কা নাম নৌচাদ আলী হে। क्वेश्चन नंबर ख, अपना देश भारत कैसे किसी से कम नहीं है। আমাৰ দেশ ভাৰত কেনেকৈ আন দেশত বিৰাটতকৈ কম নহয় সুধিছে। উত্তৰটো এনেদৰে লিখিবা। सैन्य ताकत में भारत दुनिया का चौथा बड़े देश है। उन्नत देशों की तरह हमारे देश में भी बड़े बड़े उद्योग कारखाने हैं। भारत जैसा विविध कला संस्कृति का देश दुनिया में और कोई नहीं है। सैन्य ताकতৰ ফালৰ পৰা ভাৰত দুনিয়াৰ ভিতৰত 4 নম্বৰ দেশ। বেলেগ বেলেগ যিবিলাক উন্নত দেশ আছে যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ আদিৰ দৰে উন্নত দেশবিলাকত যেনেদৰে ডাঙৰ ডাঙৰ উদ্যোগ কাৰখানাবিলাক আছে, সেই ডাঙৰ ডাঙৰ উদ্যোগ কাৰখানাবিলাক আমাৰ দেশ ভাৰতবৰ্ষতো আছে। ভাৰতৰ নিচিনা বিভিন্ন কলা সংস্কৃতিৰ দেশ আন ক'তো পোৱা নাযায়। ক নম্বৰ প্ৰশ্ন, तुम्हारा मंजिल क्या है। এইটো তোমালোকে নিজে চেষ্টা কৰিবা, যদিহে নোৱাৰা কমেণ্ট বক্সত জনাবা, মই তোমালোক কমেণ্ট বক্সতে আনচাৰটো দি দিম। ঘ নম্বৰ, চাৰ মিত্ৰ কোন কোন হে। সেই 4জন বন্ধু আছিলে, কোন কোন আছিলে? কৌৱা, হিৰণ, কচুৱা আৰু এজন কোন আছিলে কমেণ্ট ছেকশ্যনত জনাবাচোন। তোমালোকে নিশ্চয় তোমালোকে ইয়াৰ উত্তৰটো পাৰিবাই। নেক্সট কুৱেশ্যন, চাৰো মিত্ৰ কহা ৰহতে থে। 4জন যে বন্ধু আছিল সেই বন্ধুকেইজন ক'ত আছিলে, ক'ত বাস কৰিছিলে? উত্তৰটো হৈছে এক ঘনে জংগল में एक झील थी उसके किनारे चारों मित्र रहते थे। এটা এখন ঘন জংঘলত এটা ডাঙৰ সৰোবৰ বা পুখুৰী আছিল। সেই সৰোবৰ বা পুখুৰীটোৰ পাৰত 4জন বন্ধুৱে বাস কৰিছিল। নেক্সট কুৱেশ্যন, বীৰেশ্বৰ কোনথা। বীৰেশ্বৰ কোন আছিল? বীৰেশ্বৰ এজন সাহসী বালক আছিল, গতিকে লিখিব লাগিব এনেদৰে বীৰেশ্বৰ এক সাহসী বালক থা। নেক্সট কুৱেশ্যন, বিশ্ব ধৰ্ম সন্মিলন কহা আয়োজিত हुआ था। বিশ্ব ধৰ্ম সন্মিলন ক'ত আয়োজিত হৈছিল সুধিছে। উত্তৰটো হৈছে वर्ष 1893 में अमेरिका के शिकागो शहर में विश्व धर्म सम्मेलन आयोजित हुआ था। গতিকে 1893 চনত আমেৰিকাৰ শিকাগো চহৰত বিশ্ব ধৰ্ম সন্মিলন আয়োজিত কৰা হৈছিলে। नेक्स्ट क्वेश्चन, राजस्थान का स्वर्ण शहर किस शहर को कहा जाता है। राजस्थाনত থকা কোনখন চহৰক সোণালী চহৰ বুলি কোৱা হয়? উত্তৰটো হৈছে राजस्थान का स्वर्ण शहर जैसलमेर को कहा जाता है। ৰাজস্থানৰ সোণালী চহৰ বুলি জেছলমেৰ চহৰক কোৱা হয়। নেক্সট কুৱেশ্যন, পুষ্কৰ মেলা কিয়া হে। পুষ্কৰ মেলা কি সুধিছে। তোমালোকে কিতাপখনৰ পেজ নম্বৰ 33 তোমালোকে চাব পাৰিবা। এনেদৰে লিখিব পৰা, अजमेर से लगभग 11 किलोमीटर की दूरी पर स्थित एक प्रसिद्ध तीर्थस्थल है पुष्कर। यहाँ पर कार्तिक पूर्णिमा को मेला लगता है, जिसमें बड़ी संख्या में देशी विदेशी पर्यटक भी आते हैं। ऊँटों का व्यापार ही यहाँ का मुख्य आकर्षण है। मीलों दूर से ऊँट व्यापारी अपने पशुओं के साथ पुष्कर आते हैं। আজমেৰৰ পৰা প্ৰায় 11 কিলোমিটাৰ দূৰত অৱস্থিত এটা প্ৰসিদ্ধ তীৰ্থস্থল হৈছে পুষ্কৰ। সেই তাত কাৰ্তিক পূৰ্ণিমাৰ দিনাখন তাত মেলা বহে, য'ত বহুতো দেশী বিদেশী পৰ্যটক তালৈ আহে। উটৰ কা বেপাৰ ই यहाँ का মুখ্য আকৰ্ষণ হে। উটৰ বেপাৰ তাত কৰা হয়, সেয়াই হৈছে ইয়াৰে মুখ্য আকৰ্ষণ। বহুত দূৰৰ পৰা উটৰ বেপাৰীবিলাকে উট বিক্ৰী কৰিবলৈ পুষ্কৰলৈ আহে, লগতে দেশী বিদেশী পৰ্যটকবিলাকো তালৈকে আহে। নেক্সট কুৱেশ্যন, ৰাজস্থান কে এক প্ৰসিদ্ধ নৃত্য কে নাম উল্লেখ কৰক। ৰাজস্থানৰ এটা প্ৰসিদ্ধ নৃত্যৰ নাম লিখিব কৈছে।
লিখিব পৰা এনেদৰে ঘুমুৰ নৃত্য ৰাজস্থানকে এক প্ৰসিদ্ধ নৃত্য হয় ঘুমুৰ নৃত্য হৈছে ৰাজস্থানৰ এটা প্ৰসিদ্ধ নৃত্য নেক্সট কুৱেশ্যন নম্বৰ 2 খালী জগহ ভৰো খালী ঠাইখিনি পূৰ কৰিব দিছে ইয়াত দিছিলে 4 নম্বৰ বৰাহকে দেশ কা সহাৰা তাৰ পিছত যিখিনি খালী ঠাই আছে তাত কি হ'ব সুধিছে ইয়াত হ'ব সহাৰা বনুঙ্গা দুনিয়া কি আঁখো কা তাৰা বনুঙ্গা এটা খালী ঠাইত হ'ব দুনিয়া নেক্সট ৰখুঙ্গা উষা তিৰংগা পৰচম 3 নম্বৰ যেটো খালী ঠাই আছে বাক্যত তাত তিৰংগা হ'ব নেক্সট 4 নম্বৰ দিছিল আগে হি আগে বহৰাউঙ্গা ইয়াত হ'ব কদম মই লিখি দিছো আনসাৰটো তোমালোকে তেনেদৰে লিখিব পাৰা কুৱেশ্যন নম্বৰ 3 চাৰ পক্ষীও কে নাম লিখো লিখিব পাৰা তোতা কৌৱা কবুতৰ আৰু উল্লু কুৱেশ্যন নম্বৰ 4 অৰ্থ লিখিব দিছে 5 নম্বৰ দিছিল প্ৰত্যেকটো এক নম্বৰ টোটাল 5 নম্বৰ চলন শব্দটোৰ অৰ্থ হৈছে নিয়ম ৰিৱাজ মঞ্জিল শব্দ का अर्थ है लक्ष्य इंटेजर শব্দটোৰ অৰ্থ হৈছে অপেক্ষা তীব্ৰ শব্দটোৰ অৰ্থ হৈছে তেজ নাজুক শব্দটোৰ অৰ্থ হৈছে কোমল নেক্সট 5 নম্বৰ দিছিল সমাৰ্থক শব্দ লিখো সমাৰ্থক শব্দ লিখিব দিছিল অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দ ফুলৰ একে অৰ্থ বুজোৱা শব্দ হৈছে পুষ্প আখ মানে চকুৰ সমাৰ্থক শব্দ হৈছে হিন্দীত নয়ন সূৰ্যৰ সমাৰ্থক শব্দ হ'ব ৰবি ৰাতৰ সমাৰ্থক শব্দ হ'ব ৰাত্ৰি আৰু পানীৰ সমাৰ্থক শব্দ হ'ব জল নেক্সট কুৱেশ্যন নম্বৰ 6 সন্ধি বিচ্ছেদ কৰো সন্ধি বিচ্ছেদ কৰিব দিছিল ইয়াত দিছিলে 4 নম্বৰ হিমালয় হ'ব হিমযুগালয় হিমালয় মেঘালয় হ'ব মেঘযুগালয় মেঘালয় মহোৎসৱ হ'ব মহাযুগ উৎসৱ মহোৎসৱ সূৰ্যোদয় হ'ব সূৰ্যোদয় নেক্সট কুৱেশ্যন নম্বৰ 7 হিন্দী অক্ষৰ মে লিখো ইয়াত চোৱা ইংৰাজীত দিয়া আছিল সেইখিনি তোমালোকক হিন্দীত আখৰে লিখিব দিছিল যেনে 17টো হিন্দীত হ'ব 17 নেক্সট 71টো হ'ব 71 তাৰপিছত 50 আৰু 100 ঠিক আছে এনেদৰে তোমালোকে চাই লিখি ল'বা কুৱেশ্যন নম্বৰ 8 নিম্নলিখিত বাক্যকো শুদ্ধ ৰূপ মে লিখো তলত কেইটামান বাক্য দিছে বাক্যকেইটা তোমালোকক শুদ্ধ ৰূপত লিখিবলৈ কৈছে ইয়াত আছে মেৰা তাৰপিছত আছে মেৰী নাম দীপিকা হে ইয়াত মেৰা হ'ব নে মেৰী হ'ব সুধিছে ইয়াত হ'ব মেৰা নাম দীপিকা হে নেক্সট নম্বৰ हमारा और हमारे पिताजी आ रहे हैं याद हमारा হ'ব নে हमारे হ'ব সুধিছে ইয়াত হ'ব हमारे पिताजी आ रहे हैं नेक्स्ट दिसे तुम्हारे और तुम्हारा दोस्त बाजार जा रहा है तुम्हारे হ'ব নে तुम्हारा হ'ব সুধিছে ইয়াত হ'ব तुम्हारा दोस्त बाजार जा रहा है नेक्स्ट क्वेश्चन नंबर 9 বাক্য আমি প্ৰয়োগ কৰক ইয়াত কেইটান শব্দ দিছে শব্দকেইটা বাক্যত প্ৰয়োগ কৰিব দিছে আৰু বাক্য বনাব দিছে চমক কৰ লিখিব পৰা শান্ত চমক কৰ তি বিখেৰতা হে আৰু সহক কৰ লিখিব পৰা পক্ষী সহক কৰ মিঠে গান গাতে হে क्वेश्चन नंबर 10 हिंदी में अनुवाद करो हिंदी अनुवाद কৰিব দিছিল ক নম্বৰ দিছিল মই সপ্তম শ্ৰেণীত পঢ়ো ক নম্বৰ দিছিল এখন আমাৰ বিদ্যালয় আৰু গ নম্বৰ দিছিল হিন্দী আমাৰ ৰাষ্ট্ৰভাষা এইকেইটা তোমালোকে নিজে চেষ্টা কৰিবা যদি তোমালোকে নোৱাৰা কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম তোমালোকক উত্তৰখিনি কৰি দিবলৈ যদি তোমালোকে আমাৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছা তোমালোকে ইউটিউবত সাৰ্চ কৰিবা ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি সাৰ্চ কৰি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহ পাবা কিবা যদি ইয়াৰ ৰিলেটেড সুধিবলগীয়া আছে কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা